তেখেতৰ আচলতে যিদিনা খবৰটো পাইছিলোঁ আমাৰ শ্বুটিং চলি আছিলে এখন ছবিৰ, গতিকে সেইদিনাখনেই মই খবৰটো পোৱাৰ লগে লগে তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু গৰিমা বৌৰ যিটো তেখেতৰ যিটো পৰিস্থিতি সেই সময়ত তেখেতে মানি ল'ব নোৱাৰা সেই মুহূৰ্তটো তেখেতৰ অনুভৱটো চাই পেলাই সঁচাকৈ খুবেই বেয়া লাগিছে। আৰু আমি গোটেই অসমখনেই জানো যে আমি কি হেৰুৱাইছোঁ, আৰু তেখেত আমাৰ গৌৰৱ আছিলে। আৰু আজিও তেখেত যোৱাৰ পাছতো আমি তেখেতক লৈ গৌৰৱ কৰোঁ যে তেনেকুৱা এখন তেখেত নথকা সময়তো তেখেতে বৃহৎ গোটেই পৃথিৱীখনত এক নাম কৰি গৈছে। গতিকে আমি সেই অনুভৱটো আজীৱন পাহৰিব নোৱাৰা, আৰু হয়তো ক'ৰবাত ন ক'ৰবাত সৌভাগ্যৱান যে আমি সেই মুহূৰ্তটি পাইছোঁ তেখেতৰ উপলব্ধি পাইছোঁ, তেখেতৰ লগত কাম কৰিছোঁ, লগতে তেখেত নথকা এই সময়খিনিতো তেখেতৰ লগত আজি উপস্থিত আছোঁ। এতিয়ালৈকে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হোৱা নাই, যদিও মই নাভাবোঁ যে তেখেত এতিয়াও যোৱা নাই, তেখেত আমাৰ মাজতে আছে আৰু সদায় থাকিব আমাৰ মনত, আমাৰ কামত, তেখেতৰ গানত সদায় জীয়াই থাকিব। আৰু ভাবোঁ তেখেতৰ সেই যিবোৰ কাম সেইবোৰ উঠি অহা যুৱক যুৱতীসকলে অনুকৰণ কৰি তেখেতৰ কামটোক সদায় আগবাঢ়ি লৈ যাওক।